সেইটো মানে সেইটো ইনভেষ্টিগেশ্যনত আমি ক্লিয়াৰ হ'ম কিন্তু ফাৰ্ষ্ট যেতিয়া ৰুবুল শৰ্মাই আমাৰ পল্টনবজাৰ থানাত আজি নিজে গৈ চাৰেণ্ডাৰ কৰি ক'লে যে তেওঁ ইয়াত তেওঁৰ ৱাইফক মানে এডাল ৰড দি মাৰ্ডাৰ কৰিছে ত' তাৰপিছত আমি ইয়াত আহিলোঁ আৰু তেওঁ দেখুৱাই দিয়া মতে আমি ৰড পালোঁ বা অন্য যিখিনি আমাৰ প্ৰচিডিউৰ আছে এভিডেঞ্চ কালেকশ্যন এইটো FSL এক্সপাৰ্ট টিম আৰু CIDৰ পৰা এক্সপাৰ্ট টিম আহিছে গতিকে গোটেই প্ৰচেছটো এতিয়াও কণ্টিনিউ আছে আৰু সেই ৰডডাল আমি পালোঁ এইটো চিজ কৰা হৈছে আৰু এইটো ফাৰ্ডাৰ তেওঁৰ হেৰি মতে তেওঁ কোৱা মতে যে নিজৰ ৱাইফৰ যিটো এক্সট্ৰা মেৰিটেল এফেয়াৰৰ কথা কৈছে ত' সেইটো কনফাৰ্মেশ্যন এতিয়া আমি দিব নোৱাৰিম ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী ষ্টেজত আছে তেওঁ পাইছে এৰাউণ্ড 9:30 পুলিচ ষ্টেচন আৰু ঘটনাটো তেওঁ কোৱা মতে তাৰ অলমষ্ট 1-1.5 ঘণ্টা আগত বুলি কৈছে ত' প্ৰপাৰ ডেট অফ 8টামান বুলি আমি এষ্টিমেট কৰিছোঁ ৰুবুল প্ৰফেশ্যনেল ড্ৰাইভাৰ তেওঁ প্ৰফেশ্যনেল ড্ৰাইভাৰ বুলি গম পাইছোঁ বাকী ফাৰ্দাৰ আমি আৰু ইণ্টাৰভেনশ্যন চলি আছে